अखिल असम छात्र संस्था आंसू की तिनसुकिया जिला समिति ने रविवार को तिनसुकिया थाना चाराली में सामाजिक कार्यकर्ता एवं शिक्षा सुधार के पक्षधर सोनम वांगचुक के समर्थन में मोमबत्ती प्रज्वलित कर शांतिपूर्ण विरोध प्रदर्शन किया। इस दौरान संगठन ने लोकतांत्रिक अधिकारों के संरक्षण तथा शांतिपूर्ण आंदोलनों के सम्मान की मांग उठाई। प्रदर्शन को संबोधित करते हुए आंसू के नेताओं ने कहा कि लोकतंत्र में प्रत्येक नागरिक को शांतिपूर्ण ढंग से अपनी बात रखने और विरोध दर्ज कराने का संवैधानिक अधिकार प्राप्त है। उनका कहना था कि दिल्ली में सोनम वांगचुक एवं उनके समर्थकों के साथ की गई पुलिस कार्रवाई लोकतांत्रिक परंपराओं और अभिव्यक्ति की स्वतंत्रता की भावना के अनुरूप नहीं है। सरकार को ऐसे आंदोलनों पर बल प्रयोग करने के बजाय संवाद के माध्यम से समाधान निकालना चाहिए। तिनसुकिया जिला समिति ने कहा कि लोकतंत्र की वास्तविक शक्ति जनता की आवाज और संवैधानिक अधिकारों के सम्मान में निहित है। आंसू ने स्पष्ट किया कि जनहित, लोकतांत्रिक मूल्यों और नागरिक अधिकारों की रक्षा के लिए चलाए जा रहे प्रत्येक शांतिपूर्ण आंदोलन के साथ संगठन सदैव मजबूती से खड़ा रहेगा। तिनसुकिया से अर्जुन मिश्रा की रिपोर्ट। সদৌ ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সোনাম वांगचुक ডাঙৰীয়াৰ 20 দিনৰ পৰা কৰি থকা অন্বেষণত কালি যি ধৰণে অগণতান্ত্ৰিকভাৱে তেওঁক চুচুৰাই লৈ গ'ল দিল্লী পুলিচে, প্ৰথমতে আমি ছাত্ৰ সন্থাই এই বিষয়ে গৰিহণা দিছোঁ আৰু দ্বিতীয় কথাটো হ'ল তেওঁ যি বিষয় লৈ প্ৰতিবাদ কৰিছে তাত আমাৰ সহমত আছে। আচলতে তেওঁ প্ৰতিবাদ কোনো ৰাজনীতিক ইছ্যু লৈ কৰি থকা নাই, তেওঁ প্ৰতিবাদ কৰিছে উঠি অহা প্ৰজন্মৰ দেশৰ ভৱিষ্যতক লৈ। আৰু নিটৰ পৰীক্ষা এটা অনুষ্ঠান যদি ভালকৈ অনুষ্ঠিত কৰিব নোৱাৰে, য'ত ছাত্ৰ ছাত্ৰীয়ে বছৰ বছৰ ধৰি কষ্ট কৰি পঢ়ে ভাল ফলাফলৰ বাবে, আৰু যেতিয়া সেই পৰীক্ষাৰ পেপাৰ বিকি দিয়া হয়, কিনি লোৱা হয়, এই পৰিৱেশত যেতিয়া 20 জন ছাত্ৰই আত্মহনন কৰিবলগীয়া, নিজক আত্মহত্যা পথ বাছি ল'বলগীয়া হয়, তেতিয়া কিন্তু সেই পথৰ দায়িত্ব চৰকাৰে স্বীকাৰ কৰিব লাগিব। আৰু যিসকল ব্যক্তিয়ে এই গোটেই বিষয়টোৰ লগত জড়িত হৈছিল, পেপাৰ বিকা বা কিনা লাগে, ইমান বিভাগ আছে, চৰকাৰী কিমান এজেঞ্চি আছে, এজেঞ্চিসমূহে তদন্ত কৰি এই বিষয়টোৰ ওপৰত তদন্ত কৰি কিন্তু সেইসকলক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে, যি শাস্তি পোৱাৰ পিছত যাতে আহিবলগীয়া দিনত কোনো যাতে এই দুঃসাহস নকৰে। আৰু বিষয়টো হ'ল সোনম वांगचुक ডাঙৰীয়াই গণতান্ত্ৰিক প্ৰতিবাদ কৰি আছিল। এই গণতান্ত্ৰিক প্ৰতিবাদক সন্মান জনাব লাগে চৰকাৰে। যদি ভাৰতৰ ৰাজধানী দিল্লীত গণতান্ত্ৰিক প্ৰতিবাদক সন্মান নকৰি চৰকাৰে এনেকুৱা ধৰণৰ পদক্ষেপ লয়, তেতিয়াহ'লে যিসকল ঠাইত মিডিয়াৰ বা ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চ ইমান নাই, প্ৰভাৱ ইমান নাই, তাত কি ধৰণে চৰকাৰে কিন্তু ব্যক্তিসকলক ব্যৱহাৰ কৰিছে আপোনালোকে চিন্তা কৰিবলগীয়া এটা পৰিৱেশ আহি পৰিছে। আমি বিচাৰোঁ গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে সন্মান জনাব লাগে আৰু বিষয়টো লৈ তেওঁলোকে আলোচনাত বহিব লাগে। প্ৰথম কথাটো হৈছে যে আমাৰ এজন বিজ্ঞানী আৰু প্ৰকৃতি প্ৰেমী সোনম वांगचुকৰ যি গণতান্ত্ৰিক আৰু অহিংসা আন্দোলনৰ প্ৰতি আমি সহমৰ্মিতা জনাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই মমহিষাৰে প্ৰজ্বলন কৰি তেখেতৰ প্ৰতি আমি সঁহাৰি আগবঢ়াইছোঁ। আৰু আমাৰ স্পষ্ট কথা যে তেখেতৰ যি অহিংসাৰ গণতান্ত্ৰিক আন্দোলন, এই গণতান্ত্ৰিক অহিংসা আন্দোলনৰ প্ৰতি এই চৰকাৰখনে হিংসা, অহংকাৰ আৰু স্বৈৰাচাৰিতা পন্থা এৰি তেখেতৰ লগত এটা আলোচনাত আহিব লাগে। আৰু যিহেতু তেখেতৰ দাবী সমগ্ৰ ভাৰতবাসীৰ দাবী যে যিসকল ছাত্ৰ ছাত্ৰী উঠি অহা যিসকল ছাত্ৰ ছাত্ৰীৰ বাবে সুৰক্ষিত ভৱিষ্যতৰ বাবে তেখেতে মাত মাতি আহিছে, ঠিক তেনেদৰে আমি ছাত্ৰ সন্থায়ো আমি দাবী উত্থাপন কৰিছোঁ যে তেখেতৰ লগত যি আলোচনা, এই আলোচনাৰ দুৱাৰ মুকলি কৰি দিব লাগে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি তিনিচুকীয়া জিলা ছাত্ৰ সন্থায়ো তিনিচুকীয়া সদৰত দেশৰ এগৰাকী সম্পদ তথা বিশিষ্ট বিজ্ঞানী তথা প্ৰকৃতিবিদ সোনম वांगचुকে দেৱে দেশৰ শিক্ষা ব্যৱস্থাটো আমূল পৰিৱৰ্তন ঘটাবৰ কাৰণে নতুনকৈ উঠি অহা যুৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক চিন্তা কৰি শিক্ষা ব্যৱস্থা আৰু উন্নতি কৰিবৰ কাৰণে আৰু নিট তথা সৰ্বভাৰতীয় পৰীক্ষাবিলাক সুচাৰুৰূপে নিখুঁতভাৱে পৰিচালনা কৰিবৰ কাৰণে যি দাবী, লগতে দেশৰ যিগৰাকী শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান তেখেতৰ পদত্যাগ কৰিবৰ কাৰণে যিটো অহিংস আৰু গণতান্ত্ৰিক আন্দোলন কৰিছে, আজি 20 দিন ধৰি তেখেতে দিল্লী যন্তৰ মন্ত্ৰত অনশন কৰিছে, কিন্তু চৰকাৰৰ কোনো কাণ অহা নাই। নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, দেশৰ কোনো শিক্ষামন্ত্ৰী তেখেতৰ প্ৰতি কোনো সহায় নাই। আজি তেখেতৰ স্বাস্থ্য অৱনতি ঘটিছে। যোৱাকালি দিল্লী চৰকাৰে তেখেতক অনশনথলীৰ পৰা জোৰ জবৰদস্তিভাৱে বলপূৰ্বকভাৱে তেখেতক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। কিন্তু এই কাৰ্যক আমি সদৌ অসম ছাত্ৰ সন্থা আমি তীব্ৰ ধিক্কাৰ জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ, আমি স্পষ্টভাৱে তেখেতৰ वांगचुक দেৱৰ আমি অহিংস আৰু গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সম্পূৰ্ণ সহমৰ্মিতা তথা সন্মান প্ৰদৰ্শন কৰি আমি সদৌ অসম ছাত্ৰ সন্থাই আমি আজি মমহিষা প্ৰজ্বলন কাৰ্যসূচীতে পুনৰবাৰ আমি দেশৰ প্ৰধানমন্ত্ৰী, শিক্ষামন্ত্ৰী তথা গৃহমন্ত্ৰীক আমি বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ, আমি শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তন ঘটাব লাগিব। আমি কোনোপধ্যে আমাৰ দেশৰ সম্পদ, আমি বিশিষ্ট বৈজ্ঞানিক আমাৰ সোনম वांगचुক দেৱক আমি হেৰাব নোৱাৰোঁ।